পহুমৰা জিলা পৰিষদৰ প্ৰাৰ্থী মমতাজ বেগম ভূঞাৰ নিৰ্বাচনী প্ৰচাৰ ৰাইজৰ ব্যাপক সঁহাৰি নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণিতেই নিৰ্বাচনী ৰণডংকা বজালে ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগম ভূঞাই ভেৰাৰ ভিটা ফজু বজাৰ মিলন বজাৰ খান্দাৰকুৰ বন্তিপুৰ পাকা বেটবাৰী চেণ্টাৰ আদি ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলালে পাকা বেটবাৰী সমষ্টিৰ অন্তৰ্গত বৰবালাৰ ৰাইজৰ মুখত এটাই নাম ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগম ৫ নং পহুমৰা জিলা পৰিষদৰ সমষ্টিত মমতাজ বেগমে জয়লাভ কৰাটো নিশ্চিত বুলি বিভিন্ন স্তৰৰ ৰাইজে দাবী কৰিছে কয়াকচিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট বিলাই ফখম নমিনেশ্যন দিয়াৰ পিছৰ পৰাই ৰাইজৰ মাজত আমি যোৱা আৰম্ভ কৰিছো আমি মমতাজ বেগমৰ প্ৰতি আৰু অখিল গগৈৰ প্ৰতি ৰাইজৰ যি ব্যাপক সঁহাৰি পাইছো আমি নিশ্চিতভাৱে আমি নিঃসন্দেহে আমি ইতিমধ্যে চিন্তা কৰিবলৈ আৰম্ভ কৰিছো যে আমাৰ এই জিলা পৰিষদ এৰিয়াত আমাৰ মমতাজ বেগম ৰাইজৰ দলৰ যি প্ৰাৰ্থী তাৰ লগত কোনো কন্টেষ্টত নাহে আমি ইতিমধ্যেই ৰাইজে আমাক এই কথা জানিবলৈ দিছে যে আমি যি নকৰো ৰাইজৰ দলৰ যি প্ৰাৰ্থী মমতাজ বেগম এখেতক আমি যি গেছ সিলিন্ডাৰৰ ছবি তাত আমি ভোট দিম আপোনালোকে নিশ্চিত হৈ থাকক যে আমাৰ যেতিয়া ভোট গণনা হ'ব তেতিয়া দুজন প্ৰাৰ্থীয়ে যি ভোট পাব ৰাইজৰ দলৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থী নিশ্চিতভাৱে অকলে সেইখিনি ভোট পাব গতিকে আমাৰ শান্তি লাগিছে আমাৰ ভাল লাগিছে যে ৰাইজৰ দলৰ প্ৰতি ব্যাপক সঁহাৰি দেখি আৰু আমাৰ মমতাজ বেগমৰ হাজবেণ্ড জালালউদ্দিন ভূঞাৰ প্ৰতি মানুহৰ যি কৃতজ্ঞতা যে এখেতে এনেকুৱা এজন মানুহ যে এখেতে বিভিন্ন কাম কাজৰ জৰিয়তে ইতিমধ্যে মানুহৰ মাজত এক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যে এখেতে এনেকুৱা মানুহে কৈছে যে আমাৰ কোনো মানুহ বিপদত পৰি গ'লে জালালউদ্দিন ভূঞাৰ হাতৰ পৰা ঘূৰি আহিব নালাগে গতিকে জালালউদ্দিন ভূঞাৰো যি এখেতৰ স্বামী যি জালালউদ্দিন ভূঞা এখেতৰ যি কাম কাজ আৰু এখেত সমাজসেৱক হিচাপে যি প্ৰতিষ্ঠা লাভ কৰিছে তাৰ প্ৰতি ৰাইজে ব্যাপক সঁহাৰি জানাইছে গতিকে আজি আমি গম পাইছো আৰু বৰবলা বজাৰত আমি শেষত আহি উপস্থিত হৈছো বৰবলা বজাৰত মানুহৰ যি আন্তৰিকতা দেখা পাইছো আমি নিশ্চিত হৈছো যে আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নিশ্চিতভাৱে আমি জিকিব পাৰিম এই বৰবলা বজাৰত আহি আমাৰ ৰাইজৰ ফালৰ পৰা যি সঁহাৰি জনাইছে হাজাৰ হাজাৰ ৰাইজে আজি মোক সঁহাৰি জনাইছে তাৰ বাবে প্ৰথমে মই সকলো ৰাইজক মই মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় হ'ব পাৰিলে ৰাইজৰ কাৰণে কি আশ্বাস দিব জয় হ'ব পাৰিলে হয়তো আগে পিছে যিবিলাক আমাৰ জয়ী হৈ আহি তাৰমানে আগতে যিবিলাক কি দিয়া যায় আমাৰ প্ৰতিশ্ৰুতি দি যায় সেইবিলাকে কাম নকৰে গতিকে মই আগতীয়াকৈ প্ৰতিশ্ৰুতি নিদিওঁ মোৰ জিকাৰ পিছত কামৰ জৰিয়তে তাৰমানে মোৰ পৰিচয় দি যাম আপোনালোকে দেখিবলৈ পাই আছে যে আজি ৰাইজে কিমান সঁহাৰি জনাইছে হাজাৰ হাজাৰ ৰাইজ আমাৰ লগত আছে আজি বহুত সঁহাৰি জনাইছে তাৰ বাবে ৰাইজক মই ভালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন হোৱালৈকে আমাৰ ৰাইজ আমাৰ লগত এইভাৱে সঁহাৰি জনাব সেইকাৰণে ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ